हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइছো। आज এটা একদম সাংঘাতিক আমার ইম্পর্টেন্ট এটা ধুনিয়া পয়েন্ট লৈ আহিছো। আহকচোন এনেকুৱা মই ভিডিও আসলে আপোনালোকৰ আগতে এবাৰ এটা মই দিছো। তেনেকুৱা এটা নহয় মই দুটামানে দিছো আৰু অকমান বেলেগ বেলেগ এটা কাৰণত, কিন্তু আজি মই আকৌ এই পইণ্টটো মই আকৌ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আহকচোন বিছনাত শুই পৰাৰ আগমুহূৰ্তত আমি কেইটামান কাম কৰিব লাগিব। আমি পৰমপিতা পৰমাত্মাৰ ভগৱন্তৰ লগত আমি আমাৰ আসলে কেখাৰীমান আমি আসলে কথা পাতিব লাগে। সেই কেখাৰী কথা আসলে আমি কেনে ধৰণে পাতিব লাগিব, কি ক'ব লাগিব ভগৱন্তক, আৰু তাৰ ওপৰতে আজি আহক সাংঘাতিক ধুনীয়া পইণ্ট। আহক আমি দিনটোৰ 24 ঘণ্টাৰ পৰা 5 মিনিট সময় আমি দিনটো মানে কি এদিনত 24 ঘণ্টা হয় না, সেই এদিনত 24 ঘণ্টাত মানে আমি কমসে কম 5 মিনিট সময় আমি ভগৱানক দিব নোৱাৰিম নে বাৰু? 5 মিনিট সময় আমি পৰমপিতা পৰমাত্মাক দিওঁ বলকচোন। আপুনি যদি 5 মিনিট সময় ভগৱন্তক মানে পৰমপিতা পৰমাত্মাক দিব পাৰে, চাব আপোনাৰ জীৱনটো সলনি হৈ গৈছে। আপুনি ভগৱন্তৰ লগত কানেক্ট কৰিব পাৰিব। কিমান ডাঙৰ কথা চিন্তা কৰক। যদি আপুনি সেই 5 মিনিট সময় যদি আপুনি ভগৱন্তক দিব পাৰে, তেতিয়া কৈছে মানে আপুনি ভগৱন্তৰ লগত কানেক্ট কৰিব পাৰিব। আপুনি শুনিব দেই, আপুনি এই সময়খন দিব আপুনি যেতিয়া এই সময়খিনি ভগৱন্তক দিব, আপোনাৰ নিমিষতে দুখ ভাগৰ কষ্ট এই সকলোবোৰ কিন্তু নাইকিয়া হৈ যাব বুলি কৈছে। সাংঘাতিক ধুনীয়া পইণ্ট। আপুনি আপোনাৰ মনে যি বিচাৰে সকলোখিনি পাবলৈ সক্ষম হ'ব। এই সময়ত আচলতে ইয়াত কৈছে আপুনি এই সকলোখিনি আপোনাৰ দুখ কষ্টখিনি আপোনাৰ নাইকিয়া হৈ যাব। আপুনি যি বিচাৰে, আপুনি মনৰ পৰা আপোনাৰ অন্তৰে আপোনাৰ যি বিচাৰে সকলোখিনি পাবলৈ আপুনি সক্ষম হ'ব। কেনেকৈ হ'ব? সেই 5 মিনিট সময়ত যদি আপুনি সদায় ভগৱানৰ লগত কানেক্ট কৰিব পাৰে। সাংঘাতিক ধুনীয়া পইণ্ট। আৰু শুনিব দেই ভালকৈ। আজিৰ যুগত সকলো মানুহ বহুত ব্যস্ত। আজিৰ বিশেষকৈ যান্ত্ৰিক যুগত বহুত সকলোৱে ব্যস্ত ন। এই সময়ত আচলতে ভগৱন্তক সময় দিবলৈ আচলতে কাৰোৱে সময় নাই বুলি কৈছে। ইয়াত শুনিব দেই, 24 ঘণ্টাৰ মাজৰ পৰা যদি আপুনি 5 মিনিট সময় ভগৱন্তৰ বাবে উলিয়াই ল'ব পাৰে, তেন্তে নিশ্চিতভাৱে আপুনি নোপোৱাখিনি পাবলৈ কিন্তু আপুনি সক্ষম হ'ব। আপোনাৰ যি দুখ কষ্ট আছে এই সকলোবোৰ নোহোৱা হৈ যাব এই 5 মিনিট সময় কৰাৰ উপায়ত। বলকচোন আমি এইখিনি আছিলে কেনেধৰণে আমি সমাধা কৰিব পাৰোঁ, কেনেকৈ আমি ভগৱানৰ লগত কথোপকথন কৰিব লাগিব, কেনেকৈ আমি কথা পাতিব লাগিব, কি কৰিব লাগিব, এইখিনি আজি আহকচোন। দিনটোৰ সমস্ত কাম কৰি মানে কামখিনি সামৰি আমি যেতিয়া আহাৰ গ্ৰহণ কৰোঁ, আহাৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া আপুনি শুবলৈ বিচনালৈ যায়, বিচনাখনত শুই পৰাৰ আগমুহূৰ্তত মানে 5 মিনিট সময় বহি অকণমান পৰমপিতা পৰমাত্মাৰ লগত চকুহাল মুদি 5 মিনিট সময় পৰমাত্মাৰ লগত কথা পাতক। সাংঘাতিক ধুনীয়া পইণ্ট। কথাটো একদম ভালদৰে চিন্তা কৰিব, ভালদৰে শুনক। যিজনক আপুনি শ্ৰদ্ধা কৰে তেওঁক মনলৈ আনক। যিজনক আপুনি পূজে, যিজনক সদায় প্ৰাৰ্থনা কৰে তেওঁক আনক মনলৈ আনি কেইষাৰিমান কথা পাতক। মানসিকভাৱে আপুনি প্ৰস্তুত হৈ লওক আৰু কওকচোন, হে ভগৱন্ত তোমাক বহুত বহুত ধন্যবাদ। একদম অন্তৰৰ পৰা ক'ব কিন্তু দেই। এনেকৈ ক'ব যে হে ভগৱন্ত তোমাক বহুত ধন্যবাদ। আপুনি চকুৰে মানে আপুনি যাক কৈছে তেওঁক আপুনি দেখি আছে, আপুনি চাই আছে, সেই বস্তুটো আপুনি অনুভৱ কৰিব, সেই বস্তুটো মনলৈ আনি ক'ব। আৰু এই মুহূৰ্তলৈকে তুমি মোক জীয়াই ৰাখিছা, তেনেকৈ ক'ব। লগতে মোৰ পৰিয়ালবৰ্গকো জীয়াই ৰাখিছা, মোৰ পৰিয়ালৰ মাজত তুমি জীয়াই ৰাখিছা। তোমাৰ কৃপাত মই প্ৰসন্ন প্ৰভু। একদম সৰলতাৰে কওক, মনৰ একদম ভিতৰৰ পৰা কথাখিনি ক'বলৈ চেষ্টা কৰিব। তুমি মোক এমুঠি অন্নদান কৰিছা, মোক তুমি লঘোণে ৰখা নাই, মই বহুত প্ৰসন্ন প্ৰভু। তুমি এখন বিচনা দিছা, আন 10জনতকৈ মোক বহুত সুখত ৰাখিছা। ভগৱন্ত কওক। আৰু মই তোমাৰ ওচৰত শত কোটি নমস্কাৰ প্ৰভু, তেনেকৈ কওক।
ধন্যবাদ আৰু ভগৱন্তক কওক মই নজনাকৈ যদি কাৰোবাক দুখ দিছোঁ, মনত কাৰোবাক আঘাত দিছোঁ, কোনোবাই যদি মোকো আঘাত দিছে, দুখ দিছে, সেইখিনিও পৰমাত্মাক কওক। সেইখিনি ভগৱন্তক ক'বলৈ কৈছে। কওক সেই কৰোণাময় আজি মোৰ লগত এনেকৈ কওক, মানে আপোনাৰ লগত যিখিনি মানে হেৰি হৈছে এনেকৈ ক'ব যে সেই কৰোণাময় আজি মোৰ লগত যিখিনি হ'ল, যোনে মোৰ লগত বেয়া কৰিলে তেওঁক তুমি শক্তি দিছা বাবেহে মোক তেনেকুৱা কৰিলে। ভগৱন্তকে আকৌ কৈছে দেই, চাওক তেওঁ যে মোক কৰিলে এইখিনি আছিলে ভগৱন্তই তেওঁক শক্তি দিছে কাৰণে মোক চাগৈ এনেকৈ বেয়াকৈ ক'লে, তেওঁ মানে সেই কথাষাৰ ভগৱন্তক কৈছে। কিন্তু ইয়াত মোৰ কোনো আক্ষেপ নাই। ভগৱন্তক কওক প্ৰভু এয়া সকলোখিনি তোমাৰেই লীলা। ভগৱন্তকে কওক কথাখিনি একদম অন্তৰৰ পৰা ক'ব, তোমাৰ ইচ্ছাতে সকলোখিনি হ'ল। হে প্ৰভু তোমাক মোৰ অনুৰোধ, ভগৱানক মানে অনুৰোধ কৰিছে, যোনে মোৰ লগত বেয়া কৰিলে তেওঁক তুমি ক্ষমাদান কৰা, তুমি তেওঁক সুমতি দিয়া, আৰু মোৰ যি ভুল হৈছে সেয়াও তোমাৰ অভয় চৰণত ঠাই দি সকলোখিনি ভুলৰ মাৰ্জনা কৰি তুমি মোক সঠিক পথ দেখুওৱা। নিজেও ক্ষমা খুজিছে আৰু ভগৱানক কৈছে যে তুমি মোক সঠিক মানে শুদ্ধ পথত লৈ ব'লা। প্ৰভু যি পথত গ'লে মই তোমাৰ সন্ধান পাম, প্ৰভু যোনে মোৰ শুনিব দেই কিমান ধুনীয়া কথা কৈছে, যোনে মোক বেয়া কৰিছে বা বেয়াকৈ কৈছে, আঘাত দিছে, তেওঁক মই ক্ষমা কৰি দিছোঁ। প্ৰভু তুমিও ক্ষমা কৰি দিবা। প্ৰভু আপোনাক যদি কোনোবাই বেয়া কৰিছে আপুনি কেতিয়াও ওলটাই লগতে কেতিয়াও আপুনি তাৰ ৰিপ্লাই নিদিব, আপুনি কেতিয়াও তেওঁক দুখ নিদিব, তেওঁক আপুনি ক্ষমা কৰি দিয়ক। সেইটো কাৰণে তেওঁ ভগৱানৰ ওচৰত কৈছে যে প্ৰভু তুমি তেওঁক ক্ষমা কৰি দিয়া, মই তেওঁক ক্ষমা কৰি দিছোঁ। আকৌ কওক সেই প্ৰভু আমি শুনিব দেই, আমি থাকিবলগীয়া দিনবোৰত যেন আমাৰ আহি থকা দিনবিলাক যেন মোৰ শুভ হয়। ভগৱানৰ ওচৰত কওক, মানে ভগৱানক বিচাৰক মই যেন সকলোকে কাইলৈৰ দিনটোৰ কথাও কওক, কাইলৈ যেন মই সকলোকে সুখী কৰি ৰাখিব পাৰোঁ, সকলো মুখত যেন হাঁহি বিৰিঙাব পাৰোঁ, সকলোৱে যেন শান্ত প্ৰসন্ন হৈ থাকে, তাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। পিছদিনাখনৰ কাৰণে আকৌ ভগৱানক সেই ৰাতি বিচনা শোৱাৰ আগমুহূৰ্তত সেই সকলোখিনি কওক। আৰু শুনিব দেই, এই সৃষ্টিত কোনো যেন লঘোণে নাথাকে, তাৰ বাবে মই তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চব বেলেগৰ কাৰণেও তেওঁ ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছে। এই কথাষাৰ এনেকৈ ক'ব লাগিব, অতি দৰিদ্ৰজনে যেন এমুঠি অন্ন পায়, অনাহাৰে যেন থাকিবলগীয়া নহয়, তাৰ বাবে তুমি কৃপা কৰা প্ৰভু। কিমান ধুনীয়া পইণ্ট। মোৰ দ্বাৰা যেন কোনো ভুল নহয়, মোৰ দ্বাৰা যেন কাৰো ক্ষতি নহয়। একদম অন্তৰৰ পৰা কওক, ভগৱানৰ লগত একদম অন্তৰৰ পৰা কথা পাতিব। তাৰ বাবে তুমি আশীৰ্বাদ কৰা প্ৰভু, তেনেকৈ কওক। সেই দয়াময় মোৰ প্ৰাৰ্থনা তুমি স্বীকাৰ কৰা, এনেকৈ বিচনাত শুই পৰক। আৰু এনেকৈ কথাখিনি কোৱাৰ পিছত তাৰপিছত আপুনি বিচনাত শুই পৰক। আপুনি সদায় ভগৱন্তৰ লগত কথা পাতকচোন, চাব আপুনি সকলো কামতে আগবাঢ়ি যাব পাৰিছে। ভগৱন্ত সদায় আপোনাৰ লগতে থাকিব। আপুনি নিজে অনুভৱ কৰিব, এনেকুৱা লাগিব যে মোৰ পৰমাত্মা মোৰ লগতে আছে, পৰমাত্মাই মোক এটা মানে হেৰি দি আছে, মানে কি ক'ম, সুৰক্ষা দি আছে। আপুনি সেই বস্তুটো মানে অনুভৱ কৰিব। এনেকৈ বিচনাত শুই পৰক আৰু কওক, শুনিব দেই, ভগৱন্তক সদায় লগত থাকিব, ভগৱন্তক আশীৰ্বাদ সদায় আপোনাৰ লগতেই থাকিব। এনেকৈ মানে আপুনি নিজে বিশ্বাস কৰক যে ভগৱন্তৰ মোৰ লগত সদায় আছে, ভগৱন্তৰ মোৰ লগত সদায় থাকিব। নিজে যেতিয়া সদায় মনৰ পৰা ভগৱানক সদায় কৰকচোন, কেইদিনমান ভগৱন্তৰ লগত এনেকৈ সদায় কথোপকথন কৰক, সদায় কথা পাতক, চাব আপুনি যি বিচাৰিছে, যি আপোনাক দৰকাৰ হৈছে আপুনি গোটেইখিনি পাব। আৰু আপুনি সদায় এটা শান্তি হৈ থাকিব। আপুনি নিজে অনুভৱ কৰিব যে ভগৱান সদায় মোৰ লগতে আছে, ভগৱানে মোক সদায় আৱৰি আছে। এনেকৈ আপুনি কৰি চাওকচোন, অন্ততঃ আপুনি 21 দিন কৰক। আপুনি হয়তো 21 দিনলৈ আপুনি থাকিবই নালাগে, আপুনি ধুনীয়া ৰিজাল্ট পাব। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি আপোনালোকক সঁচাকৈ ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ, নমস্কাৰ।